সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া। যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনিতে মই এক্সিছ বাৰ্ছৰ কথা কিছু জনাব বিচাৰিছোঁ। এক্সিছ বাৰ্ছ হৈছে এক স্পৰ্শ চিকিৎসা য'ত 32টা পইণ্ট থাকে আৰু সেই 32টা পইণ্টত টাচ কৰি এক্সিছ বাৰ্ছ ৰান কৰা হয়। আৰু এক্সিছ বাৰ্ছ এজন ব্যক্তিৰ ৰান কৰাৰ ফলত তেওঁ সকলো প্ৰকাৰৰ ব্লক খোল খাই যায়। উদাহৰণস্বৰূপে যদি এজন ব্যক্তিয়ে টকা পইচাৰ ক্ষেত্ৰত বা ফাইনেন্সিয়েলি খুব ব্লক হৈ আছে বা টকা পইচা অহাৰ ৰাস্তাটো তেওঁ বন্ধ হৈ আছে কিন্তু কাম কৰি আছে কিন্তু টকা পইচা অহাৰ ৰাস্তাটো বন্ধ হৈ আছে, যদি তেওঁ এক্সিছ বাৰ ছেছন লয় তেতিয়া তেওঁ সেই মানি ব্লক নাইকিয়া হৈ যাব। ঠিক সেইদৰে যদি কোনোবা ডিপ্ৰেশ্যন এনজাইটিত গৈ আছে তেতিয়া সেই ব্যক্তিসকলে যদি এক্সিছ বাৰ্ছৰ ছেছন লয় তেতিয়া সেই ডিপ্ৰেশ্যনৰ এনজাইটি নাইকিয়া হৈ যায়। বিশেষকৈ এক্সিছ বাৰ্ছ যেতিয়া আমি ৰান কৰোঁ তেতিয়া এজন ব্যক্তি জন্মৰ পৰা যিখিনি নিগেটিভ থট লৈ থাকে সেই সকলোসমূহ ডিলিট হৈ যায়। গতিকে সাধাৰণ ভাষাত ক'বলৈ গ'লে এটা মগজটো চাফা হৈ যোৱা বুলি ক'ব পাৰি। লগতে যিসকলে শিক্ষাৰ্থীসকলে এক্সিছ বাৰ ছেছন লয় তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যিটো মনোযোগিতা একাগ্ৰতা বৃদ্ধি পায়। আৰু বিভিন্ন ধৰণৰ অসুখত ভুগি থকা ব্যক্তিসকলে যদি এক্সিছ বাৰ ছেছন লয় তেতিয়া তেওঁলোকে কি হয় সেই যিটো অসুখত তেওঁলোকে ভুগি আছে তাৰ আৰোগ্য পোৱাত সোনকালে সহায় হয়। বিশেষকৈ মই যদি চাবলৈ যাওঁ ইতিমধ্যে কেঞ্চাৰৰ নিচিনা পেচেণ্ট এক্সিছ বাৰ্ছ আৰু চিকিৎসাৰ ফলত সম্ভৱ হৈ উঠিছে, ভাল পৰ্যায় ভাল ৰিজাল্ট আছে। আৰু মোৰেই বিভিন্ন ষ্টুডেণ্টে ইতিমধ্যে এক্সিছ বাৰ ছেছন প্ৰয়োগ কৰি বিভিন্ন কেঞ্চাৰ পেচেণ্টক ইতিমধ্যে আৰোগ্য কৰি তুলিছে। আৰু ময়ো মোৰ হাতেৰেও বাৰ্ছ ৰান কৰি বহুকেইজন কেঞ্চাৰ পেচেণ্ট ইতিমধ্যে ৰিপৰ্ট নৰ্মেল পজিশ্যনত আহিছে। আৰু যিসকলে এতিয়াও ভাবি আছে যে এক্সিছ বাৰ হয় কি বা বুজি পোৱা নাই, যদি বিশদভাৱে জানিব বিচাৰে যোগাযোগ কৰিব। আৰু যিসকলে 2026 চনটো এটা সুন্দৰ কৰি তুলিব বিচাৰে তেওঁলোকে এটা এক্সিছ বাৰ ছেছন লৈ জীৱনটোৰ সকলো ব্লক খোল খাই আগবাঢ়িব পাৰে। আৰু যিহেতু 2026 চনটো হৈছে ৰবি বৰ্ষ, গতিকে আপোনালোকে যদি সদায় সূৰ্যক পানী জল অৰ্পণ কৰে তেতিয়া আপোনালোকৰ সূৰ্য অৰ্থাৎ ৰবি গ্ৰহ ঠিকে থাকিব। আৰু যিহেতু আপোনালোকে জানে যে মই এক্সিছ বডি প্ৰচেছৰ প্ৰেক্টিচনাৰ হয়, মই এক্সিছ বডি প্ৰচেছ উদাহৰণস্বৰূপে যদি কোনোবা ক্লাইণ্টৰ যদি চকুৰ কিছু অসুবিধা আছে বা চকুজনিত কিবা ৰোগত ভুগি আছে বা চকুৰ কিবা সমস্যা আছে তেওঁক তেতিয়া এক্সিছ বডি প্ৰচেছ প্ৰয়োগ কৰা হয়। আৰু বিশেষকৈ যদি কাৰোবাৰ লিভাৰৰ প্ৰব্লেম, কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম যদি হৈ আছে বা কাৰোবাৰ কিডনীৰ প্ৰব্লেম হৈ আছে তেতিয়া আমি এক্সিছ বডি প্ৰচেছ প্ৰয়োগ কৰোঁ। আৰু যিহেতু মই ৰেকি ডিষ্টেঞ্চ হিলিং কৰোঁ, যিসকলে ৰেকি ডিষ্টেঞ্চ হিলিং ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে। মই মানি ৰেকিও ইতিমধ্যে ক্লাছ দি আছোঁ আৰু মানি ৰেকি খুব ধুনীয়া ধুনীয়া কমেণ্ট মোৰ ওচৰলৈ আহিছে। মানি ৰেকি ট্ৰিটমেণ্ট লৈ সকলো ধৰণৰ ব্লক তেওঁলোকৰ পইচা পাতি ৰিলেটেড সকলো ধৰণৰ তেওঁলোকৰ ব্লকসমূহ খোল খাই গৈছে। আৰু বিশেষকৈ মই এঞ্জেল যিটো চবতকৈ ভাল লগা এটা শব্দ, মই এঞ্জেল হিলিং আৰু এঞ্জেল ক্লাছো মই দিওঁ। গতিকে যিসকলে ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।